ঘাটৰ আন্তঃগাঁথনিৰ লগে লগে মোৰ ঘৰত যদি কোনোবাই যদি অলপ গধূলি পানী টুপি বেছিকে খাই আহি যদি নিজৰ পত্নী মা ভন্টিক যদি অত্যাচাৰ কৰিছে তাতো এবাৰ বিধায়কৰ চকু থাকিব। যদি কোনোবাই ৰাতি পানী এটুপি বেছিকে খাই আহি বোলে নিজৰ পৰিয়াল নিজৰ ছোৱালী নিজৰ ল'ৰা ছোৱালীক বা ওচৰৰ পৰিয়ালত বোলে একদম ৰাতি ভীম ওলাই মিলি উৎপাত কৰা আৰম্ভ কৰিছে এবাৰ তাতো বিধায়কৰ চকু থাকিব। কাৰণ যিহেতু মই নিজক নেতাৰ পৰিৱৰ্তে বেটা বুলি কওঁ আৰু গাঁওখনৰ প্ৰতি মোৰ দায়িত্ব আছে, তো মই নিজে ল'ৰা হিচাপে যদি মই মোৰ ঘৰৰ ল'ৰা হয় মোৰ মাক যদি দেউতায়ো যদি অসন্মান কৰে মই দেউতাক প্ৰতিবাদ কৰিম। ঠিক তেনেকে প্ৰত্যেকৰ ঘৰতে এবাৰ বিধায়কৰ চকু থাকিব যিহেতু মই নেতাৰ পৰিৱৰ্তে বেটা। সেইকাৰণে কৈছো এতিয়াও যদি আমাৰ অঞ্চলবোৰত কোনোবাই এতিয়াও যদি আমাৰ অকমান কিবা চুলাই তুলাই বনাই আমি বিকি আছে তেওঁলোকক মই অনুৰোধ জনাইছো যাৰ পৰম্পৰাগতভাৱে যিসকলে এইবিলাক সেৱন কৰে আপোনালোকে ঘৰৰ কাৰণে ব্যৱস্থা কৰক, আমাৰ আপত্তি নাই। কিন্তু মই বিধায়ক হোৱাৰ পাছতো যদি মোৰ মা ভনী মোৰ বাইদেৱে যদি চুলাই বিকি যদি ঘৰ যদি চলাব লগা হৈছে তেতিয়াহ'লে কিহৰ বেটাটো বিধায়ক হ'ল, কিহৰ পিতেকটো বিধায়ক হৈ লাভ আছে? আজি মই পিতেক হোৱাৰ পিছতো যদি মোৰ মাজনীয়ে যদি মদ বিকি ঘৰ চলাব লাগে তেতিয়াহ'লেতো মোৰ কাৰণে লাজৰ বিষয়। যদি এই তেনেকুৱা ধৰণৰ ব্যৱস্থা নকৰিলে তেওঁৰ ঘৰ নচলে, সেই ঘৰ চলা ব্যৱস্থাটো কৰিবৰ কাৰণে বেলেগ দোকান খুলিবলৈ এইটো দায়িত্ব মই লৈছো। আপোনালোক মোৰ ওচৰলৈ আহিব, মোক ক'ব যে আগতে মই কামটো কৰিছিলো কিন্তু এতিয়া মই এইটো বন্ধ কৰি দিয়াৰ কাৰণে মোৰ ঘৰৰ ল'ৰা ছোৱালীকেইটা পোহপাল দিবলৈ দিগদাৰ হ'ব, অসুবিধা হ'ব, তুমি কিবা এটা কৰি দিয়া। একদম ৰাজহুৱাকে কৈ থৈ গৈছো আপোনাক বেলেগকৈ এখন নতুন দোকান খুলি বা বেলেগ ব্যৱস্থা কৰিবৰ কাৰণে মই প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গৈছো। কিন্তু তেতিয়াও মই কৈছো যে কেতিয়াও মই কোনো ধৰণৰ সমাজ বিৰোধী কোনো কাৰ্যকলাপক মই মোৰ নিজৰ মানুহে কৰিলেও প্ৰশ্ৰয় নিদিওঁ। কাৰণ সেইকাৰণে কৈছো যে আগন্তুক দিনত আন্তঃগাঁথনি নিৰ্মাণ হ'ব, সামাজিক ন্যায় উন্নতি হ'ব আৰু লগে লগে এখন সুন্দৰ সবল শক্তিশালী আমি ৰঙানদী তৈয়াৰ কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ হ'ব লাগিব। ৰাতি 12 বজাত 2 বজাত 1 বজাতো আমাৰ সকলো লোক যাতে সুৰক্ষিতভাৱে আমাৰ এই অঞ্চলবোৰত আহিব। যোৱাকালি ৰাতি মই প্ৰায় 12:30 বজাত মই আমাৰ এইডোখৰত যে আমাৰ ল'ৰাকেইটাই যে হেৰি বিকে আমাৰ এইডোখৰত আৰু বোলে জুচ বিকে যে এইডোখৰত আমাৰ ককাই ভাই দুটাই জুচ বিকে যে এইডোখৰত আকৌ তো ৰাতি 12 বজাত তাৰ তাত মই কালি জুচ খাবলৈ আহিছো। জুচ খোৱাটো মোৰ উদ্দেশ্য নহয়। মই ভাবি আছো যে মই এটা সুধিছো যে তহঁতৰ কেনেকুৱা পৰিৱেশ? নহয় দাদা এতিয়া খুব ধুনীয়া পৰিৱেশ আৰু আপুনি MLA হোৱাৰ পাছত তেতিয়া উৎপাতো নকৰা হ'ল বুলি কৈছে মানুহে। মই তেহেঁতক কৈছো যে মই ভাবিছো যে এই ল'ৰাকেইটাই যদি 24 ঘণ্টা দোকান খুলি মই সুধিলো তই কিমান ইনকাম? কৈছে দাদা যদি ৰ'দ দিয়ে আমাৰ 20,000 মান টকা ইনকাম হয় বুলি কৈছে। আপুনি বুজক, আপোনালোকৰ সন্মুখতে আছে। যদি পৰিৱেশটো ভাল হোৱাৰ কাৰণে দুটা ল'ৰাই যদি একত্ৰিত হৈ এটা দিনত যদি 20,000 টকা ইনকাম কৰে, তেনেকুৱা যদি 20খন দোকান যদি ইয়াত খোল খায় আৰু তেনেকুৱা যদি পৰিৱেশ হয়, সকলো মানুহে জানে যে ইয়াত ৰাতি 12টা বজাত 1টা বজাত মই মোৰ মানুহজনী বা পৰিয়াললৈ গৈ জুচ খালেও বা চাহ খালেও মই মেগী খালেও কোনো আহি মিনি উৎপাত নকৰে, সুৰক্ষিত হ'ব, তেতিয়া আপোনাৰ অঞ্চললৈ বেলেগ লখিমপুৰৰ পৰা হয়তো মানুহ ওলাই আহিব। তো সেই পৰিৱেশটো সেই বাতাবৰণটো আমি নিৰ্মাণ কৰিব লাগিব যাতে অন্য ঠাই মানুহে আহি আমাৰ এই অঞ্চললৈ আহিবলৈ সাহস কৰে। কাৰণ আমাৰ এই অঞ্চলবোৰত টাউন নাই, ইয়াত বহুত ব্যৱসায়িক ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান নাই। এনেকুৱা ক্ষুদ্ৰ 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 আমি ব্যৱসায় বাণিজ্য ডাঙৰ কৰি দিলেহে আমাৰ ল'ৰা ছোৱালীবিলাকে আমাৰ পৰিয়ালে আমাৰ বাইদেউগৰাকীয়ে আমাৰ ভনীগৰাকীয়ে কৰ্ম সংস্থাপিত হ'ব নিজৰ ঘৰৰ সন্মুখতে। সেইকাৰণে মোৰ আপোনালোকৰ সকলোৰে অনুৰোধ, এইটো এজন বিধায়ক বা এজন ব্যক্তিয়ে কৰিব পৰা কাম নহয়। আপোনালোকক মই অনুৰোধ জনাইছো যে আগন্তুক দিনত আপোনালোকে আমাক সহযোগ কৰক। 5 বছৰ পাছত বিধায়ক হৈ থাকিম নাথাকিম বাদ দিয়ক, সেইটো আপোনালোকে সিদ্ধান্ত ল'ব। কিন্তু 5 বছৰত ৰঙানদীত এনেকুৱা এখন ৰঙানদী কৰি থৈ যোৱা সংকল্প মই আপোনালোকক আজি কৈ থৈ গৈছো যে 50 বছৰলৈ কোনো ব্যক্তিয়ে অসমীয়া জাতীয় অস্তিত্ব আৰু আপোনালোকক অৰ্থনৈতিকভাৱে যাতে ৰঙা চকু দেখুৱাব নোৱাৰে তেনেকুৱা এখন ৰঙানদী আপোনালোকক মই উপহাৰ দি থৈ যাম, এইটো প্ৰতিশ্ৰুতি আপোনালোকক মই কৰিম। আৰু পুনৰবাৰ সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি এই অঞ্চলত যিসকলে ঠিকা পাইছে খুব ভালকে কাম কৰিব বুলি বিশ্বাস আছে। ঠিকাদাৰৰ ওপৰতো নজৰ ৰাখিব, কাম যাতে ভাল হৈছে ভাল হয়। খালি মানে আকৌ একেবাৰে অনাই বনাই এনে অত্যাচাৰো কৰি নাথাকিব। আমাৰ মানুহৰ বহুত নেতা ওলাই আৰু নেতা দোকানটোতো বন্ধ হৈছে, আপোনালোকে গম পাইছে। ইয়াত এবাৰ কোনোবাই বেছি ওলালেও দিগদাৰ হ'ব। সেইকাৰণে মই কৈছো যে আপোনালোকে যিখিনি ব্যৱস্থাৰে এটা সুন্দৰ কাম হয়, আমাৰ ইয়াত যাতে ভাল ভাল মানুহে কাম কৰিবলৈ আহিব পাৰে সোনকালে, যাতে ঠিকাদাৰজনো ভাবে যে নহয় দে গাঁওখনৰ মানুহকেইটা বৰ ভাল মানুহ, আমি
তিনি মাহৰ জেগাত এমাহতে কামটো কৰি দিওঁ, 3 মাহৰ জেগাত এমাহতে কৰি দিব। যেতিয়া আপোনালোকে বেছি কিবা কিবি কৰি থাকিব যিবোৰ মানে হকে বিহকে, আৰু আপোনালোকলৈ অনুৰোধ থাকিব যে সকলোৱে মিলি নিজৰ ঘৰৰ মুখৰ ৰাস্তাটো অলপ বহল বহলকে এৰি দিয়ক। নিজৰ জেৰুৱাখন অকমান এহাত ভিতৰলৈ মাৰিলে আপোনাৰ একো লোকচান নহয়। ৰাস্তাৰ পৰা যদি এহাত অকমান বহল কৰি ৰাখে, বৰঞ্চ আপোনাৰ ঘৰখনতে কাইলে কিবা এটা ইমাৰ্জেঞ্চি হলে ফায়াৰ ব্ৰিগেড এখন কিবা এখন আহিবলৈ সুবিধা হ'ব। কাৰণ আপোনাৰ সন্মুখত কিবা এটা অসুবিধা হলে বিধায়কৰ লাভ লোকচান হবলগীয়া মোৰ একো নাই, ঠিকাদাৰজনৰ লাভ লোকচান হবলগীয়া একো নাই, ইঞ্জিনিয়াৰ লাভ লোকচান হবলৈ একো নাই। তো সেই অঞ্চলত যদি এখন ফায়াৰ ব্ৰিগেড সোমাই যাব পৰা অন্তত ব্যৱস্থা যাতে হয়, সেইকাৰণে নিজে আপোনালোকে গৈ ঠিকাদাৰজনক কব যে আৰু অকমান বহলকে কৰা, মই মোৰ এহাত ভিতৰলৈ জেৰুৱাখন মাৰিছো। কাৰণ আপোনাৰ ঘৰৰ সন্মুখত এহাত বহল হলেনো আপোনাৰ কি লোকচান আছে? সেইকাৰণে আমি আমাৰ মানসিকতাৰ সলনি কৰিব লাগিব। আগন্তুক দিনত এখন সুন্দৰ সবল শক্তিশালী ৰঙা নদী প্ৰস্তুত কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ, প্ৰতিশ্ৰুতিবদ্ধ। এইকেইটা দিন আপোনালোকে গম পাইছে যে আমাৰ ঘৰত আমি বিভিন্ন ধৰণৰ আঁচনিৰ কাৰণে এটা ফৰ্মৰ ব্যৱস্থা কৰাইছো। আপোনালোক কোনোবাই হয়তো কব যে লাষ্ট ডেট আছে এতিয়াই ল'ব লাগিব, এইবিলাক কথা কোনো নাই, কোনোবাই ভুল কথা কয়। আপোনালোকে মইতো কওঁ যে এমাহ মানৰ পিছত তালৈকে যাব। এতিয়া বহুত ভিৰ হৈছে, এনেই ৰ'দে বৰষুণে গৈ ৰখি নাথাকিব। 1-1.5 মাহৰ পিছতো গৈ ধুনীয়াকে ফৰ্মখন 10 মিনিটত হৈ দি থৈ আহিলে হ'ল। কাৰণ আঁচনি দিয়া কামটো মোৰ। আপোনালোকক মই কৈছো যে আপোনালোকে মোক চাহ খোৱালেও, গামোচা পিন্ধালেও, চৰতৰ লগত ভাল হলেও, পাপুৰ লগত ভাল হলেও নহলেও, যোনজনে চাহ ভাত গামোচা চব ল'ম, চাহো খাম, ভাতো খাম, গামোচাও পিন্ধিম, তেতিয়াও কিন্তু পাবলগীয়া মানুহজনকে আঁচনিখন দিম। কোনোবা মোৰ লগত বেছি ভাল কাৰণে প্ৰথম পাব, এইটো বস্তু মোৰ দিনত নহব। সেইকাৰণে গামোচা পিন্ধালেও নিপিন্ধালেও যেতিয়া আপুনি প্ৰথম আঁচনিখন আপুনি পাবই এইবাৰ। সেইকাৰণে এই চিন্তাটো নকৰি আগন্তুক দিনত যাতে আমি খুব সুন্দৰকৈ, মই বাৰেক বাটি কৈছো, আপোনালোকৰ ল'ৰা বিধায়ক হৈছে, বিশ্বাস ৰাখক আপোনালোকৰ ল'ৰাই সকলোকে মোৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আঁচনি আমাৰ আপোনালোকৰ মাজলৈ আহিব, প্ৰত্যেকখন আঁচনিয়ে একেবাৰে সমাজৰ শেষৰজন ব্যক্তিক চুই যাব পৰাকে মই প্ৰস্তুত কৰিম। তাৰ কাৰণে মোৰ ওপৰত বিশ্বাস ৰাখক। পুনৰবাৰ সকলোকে আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি মই অনাগত দিনত আপোনালোকে আশীৰ্বাদ প্ৰদান কৰে যাতে এই উদ্যমেৰে কাম কৰি থাকক, আপোনাৰ আশীৰ্বাদ দিবলৈ আশা ৰাখিছো। বহু লোকে ভাবিছে ডেকা ল'ৰা নতুনকে বিধায়ক হৈছে কাৰণে বেছি গৰম হৈ আছে কাৰণে হয়তো সাডেন ভিজিট বেছি হৈছে, তেওঁলোকৰ কাৰণে মোৰ শুভেচ্ছা আছে। এই ডেকা ল'ৰাজন মোটামুটি আৰু 10-15 বছৰটো ডেকাই হৈ থাকিব, কাৰণ 36 বছৰ হৈছে আৰু বহুত বয়স আছে। এই স্পীডটো মোটামুটি এই 5 বছৰটো গাড়ীৰ স্পীড কমিব লগা নাই। সেইকাৰণে তেওঁলোকে যদি ভাবি আছে যেতিয়া গাড়ীৰ স্পীড কমিব তেতিয়া আকৌ আগৰ কামবোৰ আৰম্ভ কৰি দিম, লোকচান হ'ব। এই স্পীডটো মোটামুটি 5 বছৰ পাৰিলে আৰু অলপ বাঢ়িব। এতিয়া যদি গাড়ী 120ত চলি আছে, 160-180 মানলৈকে নিবলৈ চেষ্টা কৰিম। সেইকাৰণে পুনৰ এবাৰ সকলোকে কৈছো, যিসকলে সমাজৰ কাৰণে ভাল কাম কৰিছে সকলোৰে প্ৰতি মোৰ শ্ৰদ্ধা আছে। আপোনালোকক লগত লৈ, আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ এখন সুন্দৰ সবল শক্তিশালী ৰঙা নদী নিৰ্মাণ কৰিবৰ কাৰণে আমি সংকল্পবদ্ধ বুলি ঘোষণা কৰি মই মোৰ বক্তব্য সামৰণি মাৰাৰ লগতে আৰু এটা ৰাস্তা আধাৰশিলা কৰিবলৈ ৰাইজ ৰখি ৰৈ আছে। আপোনালোকক সুন্দৰকৈ আমাক ঠিকাদাৰে মিঠাই খুৱাইছে আজি, ঠিক আছে। মিঠাই খোৱালে বুলিয়ে ঠিকাদাৰে যাতে আকৌ ৰাস্তা বেয়া হলেও বোলে পাহৰি যাম এনেকুৱা নহয়, মিঠাইও খাম, একেটা কথাই মিঠাইও খাম, চব কৰিম, ৰাস্তাটো ভাল হ'ব লাগিব, হয় নহয়? সেইকাৰণে পুনৰবাৰ সকলোকে অনুৰোধ জনাই আমি আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো। ধন্যবাদ।